হয় হয় হেতুটো হয়েই কাৰণ এতিয়া সকলোৱে গম পাইছে কলিয়াবৰত বাঘৰ আতংকটো অকল এইখিনি বুলিয়ে নহয় কিন্তু আমাৰ কথাটো এনেকুৱা হৈছে আমাৰ বিদ্যালয়খন যোনখিনি স্থানত অৱস্থিত কাষে পাজৰে গাঁও নাই আৰু গোটেই ৰাস্তাখিনি তেওঁলোকে অহা যোৱা কৰা গোটেই মানে বাটটোৱে চাহ বাগিচাৰ মাজে মাজে তেওঁলোক আহিব লাগে গতিকে সেই অহা যোৱা কৰা সময়খিনিত তেওঁলোকৰ সুৰক্ষাটো অতি বেছি প্ৰয়োজনীয় আৰু এতিয়া এনেকুৱা হৈ গৈছে যে মানে আপোনালোকে চালেও দেখিব আমাৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱালে দেখিব যে আমাৰ ইয়াত গছ গছনি যথেষ্টখিনি আছে গতিকে ক'ত বাঘ থাকিব পাৰে নোৱাৰে আমিও নিশ্চিন্ত নহয় আৰু পিছফালেও আমাৰ স্কুলখনৰ পিছফালেই তাৰমানে টিমনা বস্তি বুলি যোনখিনি স্থান আছে তাতে বাঘৰ বিচৰণ দেখিছে সেন্সৰ কেমেৰাত বোলে আমি সংবাদ মাধ্যমৰ যোগেদিও গম পাইছোঁ আৰু আমাৰ তাৰ স্থানীয় মানুহৰ যোগেদিও গম পাইছোঁ যে সেন্সৰ কেমেৰাত বাঘৰ বিচৰণ তাত দেখা পাইছে আৰু তাতে সেইকাৰণে পিঞ্জৰা পাতিছে আৰু সেই স্থানৰ পৰা ল'ৰা ছোৱালী আহে গতিকে তেওঁলোকৰ অহা যোৱাটোৰ ক্ষেত্ৰত আমি মানে তেওঁৰ অভিভাৱকো নিশ্চিন্ত হ'ব লাগে বা আমিও নিশ্চিন্ত হ'ব লাগে এই কথাখিনি আমাৰ বন বিভাগ এটা আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কিবা যাৱতীয় পদক্ষেপ লোৱাটো আমি বিচাৰিছোঁ ল'ৰা ছোৱালীখিনি যথেষ্ট শংকিত হৈছে বিশেষকৈ কালি যিটো মানে ঘটনা ঘটি গ'ল সেই ঘটনাটোৰ পিছত আৰু শংকিত হৈছে আমিও শংকিত হৈছোঁ গতিকে এতিয়া আমি আপোনালোকৰ জৰিয়তে বন বিভাগলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ যাতে বা বন বিভাগ হওক চৰকাৰ হওক যিয়েই নহওক আমাক মানে এই ল'ৰা ছোৱালীখিনিৰ নিৰাপত্তা লাগে কাৰণ কণ ল'ৰা ছোৱালীৰ পৰা সিহঁত কণ ল'ৰা ছোৱালী নহয় জানো তেওঁলোকেতো বেছি ভয় কালিতো বহুত বেছি ভয় খাইছে গতিকে এই সুৰক্ষাটো যেতিয়া দিয়া হ'ব তেওঁলোকৰ মনলৈ সাহস আহিব আৰু আমিও নিশ্চিত হ'ব পাৰিম তেওঁলোকৰ অভিভাৱকো নিশ্চিত হ'ব পাৰিব যে আমাৰ ল'ৰা ছোৱালী সুৰক্ষিত সেই কথাখিনিয়ে আমি আপোনালোকৰ জৰিয়তে বন বিভাগলৈ দিছোঁ তেখেতসকলে যাতে সোনকালে আজিতো দেখিছোঁ আহিছে যে এনেকৈ যদি অহাকালিৰ পৰাও গোটেই ব্যৱস্থাটো কৰে অহা যোৱাৰ সময়ত তেতিয়া আমি ভাল পাওঁ হয় হয় হেতুটো হয়েই কাৰণ এতিয়া সকলোৱে গম পাইছে কলিয়াবৰত বাঘৰ আতংকটো অকল এইখিনি বুলিয়ে নহয় কিন্তু আমাৰ কথাটো এনেকুৱা হৈছে আমাৰ বিদ্যালয়খন যোনখিনি স্থানত অৱস্থিত কাষে পাজৰে গাঁও নাই আৰু গোটেই ৰাস্তাখিনি তেওঁলোকে অহা যোৱা কৰা গোটেই মানে বাটটোৱে চাহ বাগিচাৰ মাজে মাজে তেওঁলোক আহিব লাগে গতিকে সেই অহা যোৱা কৰা সময়খিনিত তেওঁলোকৰ সুৰক্ষাটো অতি বেছি প্ৰয়োজনীয় আৰু এতিয়া এনেকুৱা হৈ গৈছে যে মানে আপোনালোকে চালেও দেখিব আমাৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱালে দেখিব যে আমাৰ ইয়াত গছ গছনি যথেষ্টখিনি আছে গতিকে ক'ত বাঘ থাকিব পাৰে নোৱাৰে আমিও নিশ্চিন্ত নহয় আৰু পিছফালেও আমাৰ স্কুলখনৰ পিছফালেই তাৰমানে টিমনা বস্তি বুলি যোনখিনি স্থান আছে তাতে বাঘৰ বিচৰণ দেখিছে সেন্সৰ কেমেৰাত